শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তাহান্ত মিনাই নাহি আমাৰ পৰম ৰাম আমাৰ পৰম হে ঋষিন গদতি শুনা বিদুৰ মহন্ত ও তিনিবাৰ ইন্দ্ৰে যজ্ঞ ঘোৰাহৰি হৰিলন্ত পাখণ্ডৰ বেশ বিপৰ্যয় দেখি মোহ ভৈলা মন্দমতী লোকচয় মহামন্দমতী যিটো জ্ঞানত বিহীন ধৰিলা নিন্দিত সেই পাখণ্ডৰ চিন ধৰিলন্ত ইন্দ্ৰদেৱে যেহি বেশচয় চাহিবাক যোগ্য নহে মহাপাপময় সেহি চিহ্ন হব কবুলয় লোকে খণ্ড এতেকে সিটো বেশ নামত পাখণ্ড পৃথু নৃপতিৰ যজ্ঞ নাশিবাক প্ৰতি লৈলা সেহি বেশ দেৱৰাজ পুৰপতি। প্ৰণাম প্ৰভুসকল, আইসকল, জয় জয়তে আপোনাক সমস্তকে সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিলোঁ। আতাসকল, গুৰুসকল, অধিকাৰ প্ৰভুসকল আৰু আমাৰ সহস্ৰজন শ্ৰোতা আপোনাক সবক বাৰম্বাৰ প্ৰণিপাত জনাই আমাৰ অনুষ্ঠান মুকলি কৰিছোঁ। প্ৰভুসকল, আমি ইতিমধ্যে আগৰ ভিডিঅ'ত কৈছোঁ যে ইন্দ্ৰই পাখণ্ড ৰূপ ধৰি পৃথ্বীৰাজৰ যি যজ্ঞ, সেই যজ্ঞৰ ঘোঁৰা হৰণ কৰিছিল আৰু বাৰে বাৰে গৈ পৃথ্বীৰাজৰ পুত্ৰ বিজিতাশ্বই গৈ সেই ঘোঁৰা উদ্ধাৰ কৰিছিল। এই কথা আজিৰ অধ্যায়ত বিদুৰৰ আগত মৈত্ৰীয়ে কৈছে যে এই ধৰণে এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰকৈ যজ্ঞৰ ঘোঁৰা ইন্দ্ৰই হৰণ কৰিলে আৰু এই যিটো মন্দমতী লোকৰ যিটো বেশ, পাখণ্ড বেশ, সেই পাখণ্ডৰ বেশ ধৰি ইন্দ্ৰই এই কাৰ্য সম্পাদন কৰিছে। নৃপতিৰ যজ্ঞ বিনষ্ট কৰিবৰ নিমিত্তে দেৱৰাজ ইন্দ্ৰই ধৰা সেই পাখণ্ড ৰূপৰ বৰ্ণন এই অধ্যায়ত কৰিছে। হে ৰাম পৃথু নৃপতিৰ যজ্ঞ নাশিবাক প্ৰতি লৈলা সেহি বেশ দেৱৰাজ পুৰপতি। হে ৰাম
পাছে পৃথু পুত্রে যাই ইন্দ্র কক্ষে দন্তে এৰিলন্ত সিটো বেশ তেখনে তহিতে অনন্তৰে সিহি বেশ সুবেশ মানিয়া ও লৈলন্ত মনুষ্য সবে আনন্দ কৰিয়া অধৰ্মৰ বেশ সিটো আতি বিপৰীত ধৰ্ম হেন মানি মোহ কৰা চিত শুনা যেন মতে কহো বেশৰ লক্ষণ ও জাকদৰ খনে অজ্ঞানীৰ মন। এই যে দেৱৰাজ ইন্দ্ৰই বাৰে বাৰে পাষণ্ড ৰূপ ধাৰণ কৰি যজ্ঞৰ ঘোঁৰা হৰণ কৰিছে, দেৱৰাজ ইন্দ্ৰৰ এই কুৎসিত আৰু পাষণ্ড ৰূপ দেখি মন্দমতী লোকসকলৰ এই বেশটোৰ প্ৰতি মোহ আৰম্ভ হৈ গ'ল আৰু তেওঁলোকে এইটো ভাল বেশ বুলি এই মন্দমতী মনুষ্যসকলেও এই অধৰ্মৰ বেশটো ল'বলৈ আৰম্ভ কৰিলে। অৰ্থাৎ বহু লোকে ইন্দ্ৰৰ সেই ৰূপ পাষণ্ড ৰূপ দেখি নিজেও সেই পাষণ্ডৰ মূৰ্তি ধৰিবলৈ আৰম্ভ কৰিলে। হে ৰাম ভস্ম ধূলি ধূসৰিত শৰীৰ সকল ও মাথে বান্ধি আছে ঘূৰ জতাৰ পতল কৰ্ণত কুণ্ডল মনুষ্যৰ অস্থিশয় আন যতয় অলংকাৰ সিও সেহি নয় দিগম্বৰ বেশ নাহি কবসন পতিত ঊৰ্ধ্বভাগে বস্ত্ৰ মাত্ৰ মৃত্তিকা ৰঞ্জিত। গতিকে এই কুবেশটো কেনেকুৱা, যিটো পাষণ্ডৰ বেশ, গোটেই শৰীৰটো ধূলি লেতেৰা পেতেৰা, চুলিবিলাক জোট পোটকে জোট লগা আৰু কাণত কুণ্ডল হিচাপে মৃত মানুহৰ হাড়বিলাক পিন্ধিছে, ডিঙিটো ঠিক তেনেকুৱা মানুহৰ হাড়বিলাক পৰিধান কৰিছে। অন্যান্য শৰীৰৰ যিবোৰ বাজু বা অন্যান্য অলংকাৰ মানুহে পৰিধান কৰে, সোণ ৰূপ হীৰা মুকুটাৰ, এই পাষণ্ড বেশত তেওঁলোকে মনুষ্যৰ সেই হাড় মূৰবিলাক অলংকাৰ হিচাপে পিন্ধিছে আৰু দিগম্বৰ, কাপোৰ কানি নাই, শৰীৰৰ ওপৰতে অকণমান কাপোৰ এনে লৈ থাকে, তাকো সেইখিনিও মাটি ধূলি লেতেৰা এনেকুৱা ধৰণৰ। হে ৰাম মধ্য মাংস খাৱে সদা যেহেন ৰাক্ষস ও আপাত মধুৰ সিটো পাষণ্ডৰ বেশ। গতিকে ইন্দ্ৰক দেখি এই পাষণ্ডৰ বেশটো পৃথিৱীৰ কিছুমান মানুহেও ল'বলৈ আৰম্ভ কৰিলে। তেওঁলোকে হাড় মূৰৰ অলংকাৰ পিন্ধে, কাপোৰ কানি নিপিন্ধে, কিছুমানে মূৰত জোট পোটকে চুলিবোৰ ৰাখিছে, শৰীৰত সামান্য কাপোৰ, আৰু মদ আৰু মাংস ৰাক্ষসৰ নিচিনা খায় তেওঁলোকে। এয়া হ'ল পাষণ্ড বেশৰ লক্ষণ। ইন্দ্ৰক দেখি বহু মনুষ্যই এইবিলাক বেশ ধৰিবলৈ আৰম্ভ কৰিলে, এনে কাৰ্য কৰিবলৈ আৰম্ভ কৰিলে। ভাবিলে কি যে এইটো খুব এটা ভাল বেশ, তাকে গ্ৰহণ কৰি পেলালে। হে ৰাম তাক ভাল বুলি কৰে আনকো প্ৰবেশ আপাত মধুৰ সিটো পাষণ্ডৰ বেশ আর নানা বাক্য দেখাবয় অনেক যুগুতি ইহ পৰকালে বোলে এহি খেমুকুতি এহি পৰম্পৰা ভৈলা পাষণ্ড বিস্তৰ
এৰিল আচাৰ কুল নিয়ম বেদৰ আৰ শিশব কাৰ্যক পৃথু নৃপতি জানিল ইন্দ্ৰক লাগিয়া মহাক্ৰোধ সম্পজিল। গতিকে ইন্দ্ৰই যে পাষণ্ড বেগ ধৰি এটা অসৎ কাৰ্য সম্পাদন কৰিলে, যজ্ঞ বিনষ্ট কৰিবৰ কাৰণে ঘোঁৰা হৰণ কৰিলে, এবাৰ এবাৰকৈ 3বাৰ এই বেগ ধাৰণ কৰি লোক সমাজত তেওঁ ঘূৰি ফুৰিলে। আৰু তাকে দেখি বহু লোকে এইটোকে এটা ভাল অৱস্থা বুলি মানি ল'লে আৰু তেওঁলোকে অধৰ্ম কাৰ্য কৰিবলৈ আৰম্ভ কৰিলে, মদ মাংস খাবলৈ আৰম্ভ কৰিলে ৰাক্ষসৰ নিচিনা। আৰু তেওঁলোকে তেনেধৰণৰ মানুহৰ অস্থি বা হাড়ৰ পৰা নিৰ্মিত অলংকাৰ পৰিধান কৰি অত্যন্ত অপৰিষ্কাৰ জীৱন যাপন কৰিবলৈ এচাম মানুহে আৰম্ভ কৰিলে। আৰু এইটোকে এটা পৰম্পৰা হিচাপে ধৰি লৈ আজিও সেই বস্তুটো প্ৰৱৰ্তি থাকিলে। এই ধৰণে জগতত ইন্দ্ৰই এটা পৰম্পৰাৰ সৃষ্টি কৰিলে, লেতেৰা পৰম্পৰা। আৰু এই কথাটো পৃথ্বীৰাজে জানি তেওঁৰ ক্ৰোধ উপজিল। হে ৰাম ধৰ্ম পাল হুয়া কৰে অধৰ্মৰ বেশ কৰিলে মোহৰ লোক পাষণ্ড নিশেষ মাৰিব ইন্দ্ৰক আজি দৈবে নাহি বাধ আচৰিলে ভকতিৰ পথত বিবাদ এই বুলি শৰয়ানি গুণত জুৰিল ইন্দ্ৰক মাৰিবে লাগি নিশ্চয় কৰিল পাছে ঋষি বৰ্গে ইন্দ্ৰ মৰয় জানিল মহাশত্ৰু বুলি ৰাজা ইন্দ্ৰক মানিল নৃপতিক সম্বোধি মাতন্ত ঋষি গণ শুনা মহাৰাজা পৃথু আমাৰ বচন। আৰু ৰজাই ইন্দ্ৰক বধ কৰিবৰ কাৰণে ধেনুখৰ প্ৰস্তুত কৰিলে। আৰু সমস্ত ঋষিবিলাকে জানিলে যে আজি ইন্দ্ৰৰ আৰু কোনো পধ্যে বাচিবৰ উপায় নাই, তেওঁ মৰিব। এই কথা জানি ঋষিসকলে এই পাষণ্ডমতী ইন্দ্ৰৰ অৱস্থা দেখি ৰজা পৃথুক সম্বোধন কৰি ঋষিসকলে মাতিলে যে হে মহাৰাজ, তুমি আমাৰ কথা শুনা। আর নুজুয়াই তজু ক্রোধ যজ্ঞ বিষয়ত মহন্ত খবর নুহিতু অভিমত যজ্ঞ পশুবধ বিনে আন হিংসা দুখ হেন জানি রাজা মনে এরাইতু রুখ ও ইন্দ্রক মারিতে লাগি তজু অভিমত থাকিও কসাহিতে বে আমি করু হত তজু যজ্ঞ হর্তা ইন্দ্রদেবক আনিব আহুতি করিয়া হুম অগ্নিত হমিব তোমার প্রতাপে ইন্দ্রমৃত কপরাই জীবন্ততে মরা হিতু তব পরাই মন্ত্রশয় আছে সার ভাগে সমন্বিত তাহার প্রসাদে খন্দাও তোমার অহিত এই বুলি শ্রুব ভরি লৈলন্ত আহুতি উচ্চারিলা মন্ত্র দেবরাজ বধ প্রতি। ৰজা পৃথুক ঋষিসকলে ক'লে যে যিহেতু যজ্ঞ কাৰ্য চলি আছে, গতিকে যজ্ঞ কাৰ্যত তুমি কাকো বধ কৰিব নালাগে। এনেধৰণৰ হিংসা তোমাৰ কাৰণে উচিত নহ'ব। যজ্ঞৰ কাৰণে যি পশু বধ হয় সেইটো বেলেগ কথা, কিন্তু অন্য হিংসা যজ্ঞ কৰাসকলে কৰিব নোৱাৰে। গতিকে তোমাৰ যজ্ঞ হৰ্তা ইন্দ্ৰক আমি মন্ত্ৰৰ বলেৰে ইয়ালৈ লৈ আহিম, তুমি চাই থাকা। এই বুলি শ্ৰুব ভৰি পেলাই ঘৃতাহুতি লৈ তেওঁলোকে মন্ত্ৰ উচ্চাৰণ কৰিবলৈ আৰম্ভ কৰিলে।
দেৱৰাজ ইন্দ্ৰক বধ কৰিবৰ নিমিত্তে। পাছে দেখিল অন্ত পিতা মহ সৃষ্টি কৰ, অ ৰহ বুলি তা সম্বাক দিলন্ত উত্তৰ। শুনি উৰিত্তি জগন মোৰ বচন, ইন্দ্ৰৰ বধক প্ৰতি এৰি উপমন। ইটো যজ্ঞ গোট ঈশ্বৰৰ নিজ দেহ, তানে অংশময় তনু দেৱ তা নিশেষ। যজ্ঞ কৰি যজিবা দেৱতা ঈশ্বৰক, পুনৰূপী হিংসা তাৰ কৰা তাৰা সমস্তক। ইটো পুনক ধৰ্ম গুণা পুনি মনত, ঐৰিও ক হিংসা যদি শুনা মোৰ মত। আৰু কোন ধৰ্ম দেখা ভৈলা বিপৰীত, পাখণ্ডৰ বেশ ইন্দ্ৰে ধৰিলা নিন্দিত। আর তাংক দেখি ভৈলা লোকয়নে কপাখণ্ড, মহাভয়ানক ৰূপ দেখিতে প্ৰচণ্ড। ঋষিসকলে যেতিয়া মন্ত্ৰ উচ্চাৰণ কৰি ইন্দ্ৰক বধ কৰিবৰ নিমিত্তে আহুতি হাতত তুলি ললে, তৎক্ষণাৎ ব্ৰহ্মাদেৱে আহি তেওঁলোকক বাৰণ কৰি ক'লে যে এই যজ্ঞ যেহেতু ঈশ্বৰৰ অংশ আৰু দেৱতাসকলো যিহেতু ঈশ্বৰৰে অন্যতম অংগ, গতিকে ঈশ্বৰ ভজনা কৰিবলৈ কৰা যজ্ঞত যদি কোনো দেৱতাৰ প্ৰতি অহিত চিন্তা কৰা হয়, তেতিয়াহ'লে ই কেতিয়াও সমীচীন নহয়, এই বুলি তেওঁলোকক বুজালে। অৱশ্যে হয় যে ইন্দ্ৰই পাখণ্ড বেগ ধৰি অসৎ কৰ্ম সাধন কৰিছে, নিন্দিত কৰ্ম সাধন কৰিছে, আৰু তেওঁৰ এই ৰূপ দেখি অনেক লোকে এনে ভয়ংকৰ পৰম্পৰা বা ৰূপ ইতিমধ্যে ধাৰণ কৰিছে, এইটো হয়। আর পুনরূপী হইবে আর অনেক বিঘিনী, হেন জানিয়েরা যোগ্য রাজা মহামানী। ভৈলু তজু যজ্ঞ পূর্ণ প্ৰুত উনশত, যজিলা ঈশ্বর যেন মন অভিমত। তোমার নাহিকে ইন্দ্র পদে অভিলাষ, মিছাতে সে বসুমতী ভৈলন্ত তাৰাস। তুমি মুখ্য ধৰ্মী মহাপুৰুষ প্ৰধান, সমস্তে যজ্ঞৰ তুমি আপুনি হে ৰাম। হেন জানি কৰিও ক যজ্ঞ উপশাম, অধম উত্তম হয়ে লয়া তজু নাম। অবিশেষত নাহি কিছু দুহানয় অন্তৰ, ও দুই মূৰ্তিমন্ত নিজ দেহ ঈশ্বৰৰ। ঐ আপোনাক হিংসা কোনে আপুনি কৰয়, দুই মহাপুৰুষ বিষ্ণুৰ অংশময়। হেন জানি ইন্দ্ৰৰ কাৰণে এৰা ক্ৰোধ, মিছাতে আচৰা তুমি পৰম বিৰোধ। গতিকে হে মহাৰাজ, তুমি ইতিমধ্যে 59 যজ্ঞ তুমি সাধন কৰিলা, গতিকে হ'ব আৰু তুমি যজ্ঞ বন্ধ কৰা, কাৰণ তোমাৰতো আৰু ইন্দ্ৰ পদৰ কাৰণে অভিলাষ নাই। গতিকে তুমি সফল, তুমি যজ্ঞ কৰিলা পৃথিৱীৰ লোকৰ কল্যাণৰ কাৰণে, জগতৰ লোকৰ কল্যাণৰ কাৰণে। তুমি নিজে এগৰাকী মহাপুৰুষ, ঈশ্বৰৰ অৱতাৰ, আৰু ইন্দ্ৰও ঠিক তদ্ৰূপ ঈশ্বৰৰে অৱতাৰ, ঈশ্বৰৰে অংশ। গতিকে ইন্দ্ৰ যি ধৰণে ঈশ্বৰৰ অংশ, গতিকে তুমি তোমাৰ অংশকে তুমি কিয় ক্ৰোধ কৰিছা? গতিকে তুমি তেওঁৰ প্ৰতি ক্ৰোধ তুমি সম্বৰণ কৰা। আর শুনিও কৰা যাওঁৱে মোৰ উপদেশ, যজ্ঞৰ কাৰণে মনে এৰায় সন্তোষ। শিশৱ কাৰ্যত দেৱে বিঘ্নি আচৰয়, তাৰ প্ৰতিকাৰ মহাজনে নকৰয়। নাহি সিটো কৰ্মত কুশল পুনৰূপী,
অনেক প্ৰবন্ধে তাক কৰ যদ্যপি। হে মহাৰাজ, তুমি মোৰ উপদেশ শুনা। যজ্ঞৰ কাৰণে কাৰো প্ৰতি তুমি অসন্তোষ কৰিবলগীয়া নাই। মনত ৰাখিবা, যিবিলাক কাৰ্যত দেৱতাসকলে বিঘিনি ঘটায় সেই কৰ্মটো আচলতে কৰিবলগীয়া কৰ্ম নহয়। সেইকাৰণে দেৱতাই তাত বিঘিনি জন্মায়। গতিকে সেই কৰ্ম যদি কোনোবাই দেৱতাই বিঘিনি কৰাৰ পিছতো কৰে বা সেই বিঘিনিটোক প্ৰতিকাৰ কৰিবলৈ যায়, তাৰ পৰা একো লাভ নহয়, তাৰ পৰা কোনো ফল নহয়। গতিকে তুমি আৰু সেই কৰ্ম কৰিব নালাগে। হে ৰাম, মন তুমি লয় মহা কষ্ট নিৰন্তৰ, নাহি সুখ শান্তি দুখ পাও বিস্তৰ। আর যজ্ঞর পূর্ণ ততজু নাহি কিছু কাজ, হেন জানি শতক্রুত এনা মহারাজ। যিটো যজ্ঞে দেবতার ভৈলেন তবিদ দেখ, অধর্মর বেশে লোকে ধরিলা নিশেষ। ইন্দ্র স্রজে নানা রূপ মনৰ মোহন, তাকো ধৰি ভৈলা লোক সকল দুৰ্জন। যে নালাগে আৰু এই যজ্ঞ কৰিবৰ কাৰণে। যি যজ্ঞ কৰিবৰ কাৰণে তুমি প্ৰস্তুত কৰিলা, সেই যজ্ঞ তুমি ইতিমধ্যে সম্পাদনো কৰিলা, আৰু সেই যজ্ঞতে ইন্দ্ৰই বিদ্বেষ কৰিলে, অধৰ্মৰ ৰূপ ধৰি পাষণ্ডৰ ৰূপ ধৰিলে, আৰু সেই পাষণ্ডৰ ৰূপৰ কাৰণে মানুহেও এতিয়া সেইবিলাক ৰূপ ধাৰণ কৰিছে। গতিকে সেইবিলাক লোক ইতিমধ্যে দুৰ্জন হৈ গ'ল। গতিকে এইবিলাক যিহেতু হ'বলৈ আৰম্ভ কৰিছে, গতিকে এইবিলাক যজ্ঞ আৰু এতিয়া কৰিবলগীয়া নাই। এই যজ্ঞ তুমি ইমানতে সমাপ্ত কৰা। আর দেখিও ক সাক্ষাততে বিপৰীত, আহুতি সহিতে ইন্দ্ৰ পৰ বহনিত। যদি হেন বোলা মূৰ কিবা ভৈল হানি, ইন্দ্ৰ নষ্ট ভৈলে মূৰ গুচয় বিঘিনি। ইহার উত্তরতে বে শুনা মহারাজ, ইন্দ্ৰবধে হুয়ে তজু মহত অকাজ। তুমি চোৱা মহাৰাজ, এই যে ঋষিসকলে হাতত শ্ৰুব তুলি ধৰিছে, ইয়াত যে শক্তিশালী মন্ত্ৰ উচ্চাৰণ কৰি তেওঁলোকে ইন্দ্ৰবধৰ কাৰণে মন্ত্ৰ কৰিছে, এতিয়া এই আহুতিখিনি যদি হোমাগ্নিত পেলাই দিয়ে, এই অগ্নিত আহি ইন্দ্ৰ এতিয়াই পৰি মৃত্যু হৈ যাব। আৰু যদি তুমি ক'ব খোজা যে মৰক, ইন্দ্ৰ মৰিলে মোৰনো কি হ'ব, তেতিয়াহ'লে তাৰ উত্তৰ তুমি শুনা। যদি ইন্দ্ৰ মৃত্যু হয় তোমাৰ এই যজ্ঞত, তেতিয়াহ'লে তাৰ কাৰণে তুমি যদি ভাবা যে মোৰ কোনো বিঘিনি নহয় বা বিঘিনি গুচি যায়, তেতিয়াহ'লে তাৰ উত্তৰটো তুমি শুনা। ইয়াৰ পৰা কি হ'ব পাৰে? ইন্দ্ৰ মৃত্যুৰ দ্বাৰা তোমাৰ কিন্তু মহৎ অকাজ এটা হ'ব, যিটো তুমি কৰিব নলগীয়া কাম এটা তোমাৰ দ্বাৰা কিন্তু সম্পাদিত হৈ যাব। আর বেনর দেহার হন্তে তুমি ভুলা যাত, ভৈলায় অবস্থিতি সর্বলোকৰ ৰক্ষাত। ঈশ্বৰৰ অংশ তুমি দেৱতা প্ৰধান, সমস্তে ধৰ্মৰ সাক্ষী আপুনি প্ৰমাণ। হেন জানি ৰাখা প্ৰভু আমাৰ বাক্য কওঁ, এৰিও ক হিংসা মনে দেৱতা ইন্দ্ৰ ক। গতিকে তোমাৰ বেনৰ শৰীৰৰ পৰা তোমাক ঋষিসকলে নিৰ্মাণ কৰিছে, পৃথিৱীৰ কল্যাণৰ কাৰণে তোমাক ব্যৱহাৰ কৰিছে, বা তুমি সেই কৰ্ম সাধন কৰিছা। গতিকে এতিয়া কোনোবা এজন দেৱতাৰ যদি অকল্যাণ সাধন কৰা, তেতিয়াহ'লে তোমাৰ কি হ'ব? গতিকে তুমিতো নিজেই ঈশ্বৰ পুৰুষ। গতিকে হে প্ৰভু, মোৰ বাক্য তুমি ৰক্ষা কৰা। ইন্দ্ৰবধৰ যিটো তোমাৰ সংকল্প, সেইটো তুমি পৰিত্যাগ কৰা। আর দেৱৰ দেৱতা তুমি লোক পৰিত্ৰাণ, পৃথিৱীৰ অৱতাৰ ভৈলা বিদ্যমান। তোমাৰ সে আজ্ঞাবহ প্ৰজাপতি গণ, হেন জানি কৰাৱে বাঞ্ছা পূৰণ। পাখণ্ডৰ বেশ অধৰ্মৰ মাতৃ প্ৰায়, ইন্দ্ৰৰ নিৰ্মিত মায়াময় সমুদায়।
প্ৰচণ্ড পাখণ্ড পথ দূৰ কৰিও ক, দেৱৰাজ সমেত মিত্ৰৱতী কৰিও ক। এই মতে ব্ৰহ্মাদেৱে বিস্তৰ বুলিলা, পৃথু নৃপতিৰ কিছু সন্তোষ মিলিলা। ক'লে যে এইবিলাক যে পাখণ্ডৰ বেগ ধৰিছে কোনোবাই, ইন্দ্ৰই যে ধৰিছে, এইবিলাক চব ইন্দ্ৰৰ মায়াজাল। গতিকে তুমি ইন্দ্ৰৰ লগত সন্ধি কৰা, বন্ধুত্ব কৰা, এইখিনি মোৰ নিবেদন। আৰু ব্ৰহ্মাৰ এই কথা শুনি মহাৰাজ পৃথুৰ মন কিছু কিছু সন্তোষিত। সমস্ত লোকৰ গুৰু জানিয়া ব্ৰহ্মাক, তান বাক্য সমিলন্ত ইন্দ্ৰ দেৱতাক। পাছে ইন্দ্ৰ সমেত কৰিলন্ত মিত্ৰৱতী, পৰম সুহৃদ ভাৱে থাকিলা নৃপতি। পাইলন্ত নিৰ্ভয় দেৱৰাজ পুৰন্দৰ, গুচিল সংশয় যত আছিল মনত। আর পাছে মহাৰাজা ক্ৰতু যজ্ঞ সমাপিল, দিব্য জলে অৱভৃত স্নান কৰিল। আতনন্তৰে পৃথু ৰাজা মহাশয়, যজ্ঞৰ দক্ষিণা দিলা নানা ৰত্নচয়। যাৰ যেন মনোৰথ সকল পুৰিল, ব্ৰাহ্মণক আদি বৰ্ণ যতে কমাছিল। দুখী ভিক্ষী আদি কৰি আন যত প্ৰজা, যথোচিত সভা কতুশিলা মহাৰাজা। পাছে বিপ্ৰগণে বেদ মন্ত্ৰ উচ্চৰি, আশংকিলা নৃপতিক ফল পুষ্প ধৰি। মনত সন্তোষ বহু দক্ষিণা পায়া, কৰিলন্ত আশীৰ্বাদ মন পুৰিয়া। গতিকে ব্ৰহ্মাৰ কথা মতে মহাৰাজ পৃথ্বীয়ে ইন্দ্ৰৰ লগত বন্ধুত্ব স্থাপন কৰিলে, আৰু ইন্দ্ৰও মৃত্যুৰ আশংকাৰ পৰা দূৰ হ'ল, আৰু পৰম সুখী হৈ পৰম আনন্দ চিত্তে দুয়োগৰাকী থাকিলে। ইয়াৰ পিছত তেওঁ শতক্ৰতু সমাপন কৰিলে, 100টা যজ্ঞ সমাপন কৰিলে, আৰু বিভিন্ন দক্ষিণা আদি ৰত্নচয় সমস্ত ব্ৰাহ্মণ, দুখী, ভিক্ষী, সমস্ত যিমান তাত উপস্থিত আছিল সকলো লোককে প্ৰদান কৰিলে। আৰু এই ঋষিসকলে বা ব্ৰাহ্মণসকলে, পুৰোহিতসকলে সকলোৱে ৰজাৰ পৰা এই মান সন্মান পাই তেওঁলোক সন্তোষিত হ'ল, আৰু হস্তত ফল ফুল ধৰি ৰজাক আশীৰ্বাদ প্ৰদান কৰিলে। আর আন প্রজাগণে নৃপতিক আশংকিলা, মনত আহ্লাদে দুর্বাক্ষত সিঞ্চিলা। দেৱ দ্বিজ পিতৃযক্ষ গন্ধৰ্ব কিন্নৰ, নৃপতিক কৰিলন্ত আশংসা বিস্তৰ। আৰু তাত উপস্থিত থকা সমস্ত ৰজাসকলেও পৃথুৰাজক আশীৰ্বাদ প্ৰদান কৰিলে, আৰু ৰজাৰ শিৰত দুবৰি বোনৰ আগ, দুৰ্বাক্ষত বুলি যাক কয়, সেই দুৰ্বাক্ষত তেওঁলোকৰ শিৰত অৰ্পণ কৰিলে, কৰি আশীৰ্বাদ কৰিলে। সকলোৱে শুভ কামনা প্ৰদান কৰিলে। ৰজা ইতিমধ্যে যজ্ঞ সম্পাদন কৰিলে। শুনা সভাসদ পদ মহাভাগৱত, ও দেখা কেন মতে বিঘ্নি মিলয় কৰ্মত। দেৱতাৰ বিঘ্নি দেৱতাই আচৰয়, আন ক্ষুদ্ৰ মনুষ্যৰ কোন লেখালয়। হে সভাসদসকল, দেৱতাৰ কাৰ্যত দেৱতাই বিঘিনি ঘটায়, আৰু আমাৰ দৰে ক্ষুদ্ৰ মনুষ্যসকলৰ কৰ্মত কোনেনো বিঘিনি নঘটাব? বিঘিনি ঘটাবই। আমাৰ মনুষ্যৰ কৰ্মতো কোনোবাই হয়তো বিঘিনি ঘটাব আহিব, কিন্তু ইয়াৰ পৰিত্ৰাণৰ উপায় কি? আর দুষ্ট কলিযুগ স্বভাৱে বিষম, নাহি শুদ্ধ চিত্ত বিত্ত মন্ত্ৰ অনুক্ৰম। হেন জানি কৃষ্ণ পদে কৰিও আশ্ৰয়, কৃষ্ণ নাম গায়া তৰা সংসাৰৰ ভয়। নমো নমো নাৰায়ণ
প্ৰভু ভগৱন্ত ও যাহাৰ মায়াত দেৱগণো মোহন্ত নমো সুৰ ৰিপু অন্তকাৰী দুখহাৰী নমো শংখ চক্ৰ গদা পদ্ম অস্ত্ৰধাৰী নমো চতুৰ্দশ ভুৱনৰ নিজ নাথ নমো নমো অনন্ত দৈত্যাৰী জগন্নাথ। হে প্ৰভু, তুমি অনন্ত কোটি বিশ্ব ব্ৰহ্মাণ্ডৰ মালিক, শংখ চক্ৰ গদা পদ্মধাৰী। এই সংসাৰৰ সমস্ত ভয়ৰ পৰা আচলতে পৰিত্ৰাণ কৰোৱা তোমাৰ ব্যতিৰেকে কোনো নাই। তোমাৰ যদি কৃপা এবাৰ কাৰোবাৰ শিৰত বৰষিলে কোনো দেৱতাই তেওঁৰ কৰ্মত বিঘিনি ঘটাব নোৱাৰে। কোনো ব্যৱস্থাই বা কোনো অসুবিধাই তেওঁৰ জীৱনত বাধা বা প্ৰাচীৰ হ'ব নোৱাৰে। হে ৰাম ৰাম লৈলো তজু চৰণে শৰণ যদুপতি কুচায়ুক ঘোৰ মূৰ সংসাৰ দুৰ্গতি। হে নমো নমো অনন্ত দৈত্যাৰী জগন্নাথ, হে প্ৰভু, তোমাৰ অভয় চৰণত শৰণ গ্ৰহণ কৰিলো। মোৰ সকলো দুৰ্গতি তুমি তাৰণ কৰা। প্ৰভু কলাইসকল, পৰম পৰাক্ৰমী ৰজা পৃথুৱেও তেওঁৰ শতক্ৰতু যজ্ঞ শান্তি ভাৱেৰে তেওঁ সমাপন কৰিব নোৱাৰিলে। তেওঁ নিজে এগৰাকী ঈশ্বৰ অংশৱতাৰ হোৱাৰ পিছতো ঈশ্বৰৰে অন্যতম অংশ ইন্দ্ৰই তেওঁক বিঘিনি ঘটালে, তেওঁক দুৰ্গতি আনিলে। গতিকে আমিতো মনুষ্যসকল কোন কোটা, গতিকে আমিতো তেনেকুৱা পৰাক্ৰমীও নহয়, তেনেকুৱা শক্তিও নাই, সামৰ্থ্যও নাই, মায়াও নাই, একো নাই। যিহেতু আমাৰ একোৱেই নাই, আমি সাধাৰণ নিমাসিত প্ৰাণী মনুষ্য, গতিকে আমাৰ এটাই ৰাস্তা আছে, সেইটো হ'ল দুৰ্গতি তাৰক প্ৰভু ভগৱন্ত অনন্ত কোটি বিশ্ব ব্ৰহ্মাণ্ডৰ মালিক ভগৱন্ত পুৰুষৰ চৰণত, কৃষ্ণ পুৰুষৰ চৰণত শৰণ ল'ব লাগে, আত্মসমৰ্পণ কৰিব লাগে। সকলো বিঘিনি তেওঁ দূৰ কৰিব। ৰাম তুমি বিনে নাহি তু দুৰ্গতি তাৰণ, তুমি সমস্তৰে চাৰি পদাৰ্থ সাধন। নমো লক্ষ্মীকান্ত শান্ত মহন্ত চৰিত্ৰ, হৰি হৰি বুলি সবে হৈক পবিত্ৰ। হে প্ৰভু কলাইসকল, ঈশ্বৰৰ চৰণ ব্যতিৰেকে আৰু অন্য কোনো ৰাস্তা নাই। গতিকে সকলো পৰিত্যাগ কৰি একান্ত চিত্তে কায় মনোবাক্যে সুদৃঢ় বিশ্বাসে ভগৱন্ত পুৰুষৰ অভয় চৰণত আত্মসমৰ্পণ কৰিলে জীৱন ধন্য হয়, সমস্ত বিপদ বিঘিনি বাধাৰ পৰা পৰিত্ৰাণ পায়, সকলো দুৰ্গতিৰ পৰা পৰিত্ৰাণ পোৱা যায়। গতিকে এই কথা ভাগৱতৰ উপদেশে প্ৰদান কৰিছে, আৰু পৰৱৰ্তী ভাগৱতে কি কয় সেয়া নিশ্চয় আপোনাসৱৰ আগত এইভাৱে কৈ যাম। আজিৰ অনুষ্ঠান ইমানতে বিৰাম দিব খুজিছোঁ। আজিৰ দিনটোত আপোনাসৱ যিসকলৰ শুভ দিন বা জন্মদিন আছিলে, আপোনাসৱৰ সতি সন্ততিৰ কিবা শুভ দিন জন্মদিন আছিলে, সকলোৰে প্ৰতি আমি আশীৰ্বাদ প্ৰদান কৰিলোঁ, শুভকামনা জনালোঁ। ইতিমধ্যে আপোনাসৱে যিসকলে মেছেজ বা ফোন কৰি আমাক আপোনাসৱৰ সতি সন্ততিৰ শুভ দিন জন্মদিনৰ আশীৰ্বাদ বিচাৰিছিলে, সমস্তৰে প্ৰতি ঈশ্বৰৰ চৰণত সেৱা নিবেদন কৰিছোঁ আৰু আপোনাসৱকো শুভকামনা জনালোঁ। ঈশ্বৰে তেওঁলোকক কৃপা কৰক, ঈশ্বৰৰ কৃপাৰে তেওঁলোক সমৃদ্ধ হওক। লগতে আপোনাসৱ যিসকল সহস্ৰজন শ্ৰোতা আমাৰ কৃষ্ণ কথা শুনি আছে, আপোনাসৱৰো সকলো প্ৰকাৰৰ দুখ দুৰ্গতি প্ৰভু ভগৱন্তই দূৰ কৰক আৰু তেৰাৰ কৃপাৰে সমৃদ্ধ কৰক। শান্তি মনেৰে থাকক, সুস্থভাৱে থাকক, এই প্ৰাৰ্থনাৰে আজিৰ বাণী ইমানতে বিৰাম দিলোঁ। কৃষ্ণ।